2026 পৰ্যন্ত এদিনো ঘৰত নুহোঁ, মানে ৰাতি শুম, গোটেই দিনটো অকল দলৰ কাম কৰিম, বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প। মই সংকল্প লৈছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে, আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি, AGP আৰু UPPLৰ যিটো সন্মিলিত শক্তি, সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম। ভাবোঁ যে 2026 চনত বিজেপি আৰু AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুয়োটা দলক, আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগিব। 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব।